মাহেলি ৬০,০০০ টকা এটা মিনিমাম ধৰি লওক। এই ব্যৱসায় কৰি মাহেকত ৬০,০০০ টকা উপাৰ্জন কৰি আছে দাদাই। আজি ধেমাজিত এনে এটা ফেক্টৰীত আহিছো। বৰ্তমান কাম চলি আছে। ঘৰৰ চৌকাত লগাবৰ কাৰণে মানুহে কাঠেদি চৌকাত লগায়। কাঠেদি চৌকাত লগালে যেতিয়া আপোনালোকৰ দিন হৈ গৈ থাকিব, কাঠটো ঘূনে খাবলৈ আৰম্ভ কৰে আৰু চৌকাঠটো পচি যায়। গতিকে বৰ্তমান সময়ত ট্ৰেণ্ডিঙত চলি আছে পকাৰ চৌকাঠ। এনেধৰণৰ যদি আপোনালোকে ঢালাইৰ চৌকাঠ বনাই পেলাই চেল কৰে, মাৰ্কেটত খুবেই বৰ্তমান চলিব। বৰ্তমান সময়ত এনেধৰণৰ চৌকাঠ চলি আছে। এয়া কোনো কাঠৰ চৌকাঠ নহয়, এয়া হৈছে পকাৰ চৌকাঠ। এয়া বৰ্তমান ৩ পাল্লা বনাইছে, ৪ পাল্লা আছে, ৫ পাল্লা আছে। এনেধৰণৰ চৌকাঠ বনাই আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। আপুনি এনে প্ৰথম কিমান টকাৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিছিলে? ১ লাখৰ পৰা ষ্টাৰ্টিং কৰিছিলোঁ, কৰি এতিয়া বাঢ়ি গৈ আছে। আমাৰ ঘৰৰ ওপৰত যি ভেণ্টিলেশ্যন লগাই, এনেধৰণৰ ভেণ্টিলেশ্যনো দাদাই বৰ্তমান সময়ত বনাই আছে। এই ব্যৱসায় কৰি কিমান মান টকা উপাৰ্জন কৰি আছে মাহেকত? ৩০,০০০ মান পাওঁ। কম টকাত এটা চৌকাঠৰ ফেক্টৰী খোলো বুলি আপোনালোকে ভাবিছে নেকি? যদি আপোনালোকে কম টকাত চৌকাঠৰ এটা ফেক্টৰী খোলো বুলি ভাবিছে, আপুনিও খুলিবলৈ পাৰিব। বৰ্তমান মই আছো ধেমাজিত। আজি ধেমাজিত এনে এটা ফেক্টৰীত আহিছো। এয়া আপোনালোকে দেখিব পাৰিছে বৰ্তমান কাম চলি আছে। আগতে মানুহে যেতিয়া ঘৰৰ চৌকাঠ লগায়, ঘৰৰ চৌকাঠ লগাবৰ কাৰণে মানুহে কাঠেদি চৌকাঠ লগায়। কাঠেদি চৌকাঠ লগালে বেছি দিন লাষ্টিং নকৰে। যেতিয়া আপোনালোকৰ দিন হৈ গৈ থাকিব, ১০ বছৰ ১৫ বছৰ হ'ব, কাঠটো ঘূনে খাবলৈ আৰম্ভ কৰে আৰু চৌকাঠটো পচি যায়। গতিকে বৰ্তমান সময়ত ট্ৰেণ্ডিঙত চলি আছে পকাৰ চৌকাঠ, ঢালাইৰ চৌকাঠ। এনেধৰণৰ যদি আপোনালোকে ঢালাইৰ চৌকাঠ বনাই পেলাই চেল কৰে, মাৰ্কেটত খুবেই বৰ্তমান চলিব আৰু এই ব্যৱসায় বৰ্তমান সময়ত চলি আছে। এনেধৰণৰ চৌকাঠ বনাই আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। আৰু এই মল্ডিং ক'ৰ পৰা আনিছে, মাহেকত কিমান টকা উপাৰ্জন কৰিবলৈ পাৰিব এনেধৰণৰ পকাৰ চৌকাঠ বনাই পেলাই। আৰু এই ফেক্টৰীৰ স্বত্বাধিকাৰী দাদা মোৰ লগতে আছে আৰু বৰ্তমান মই আহিছো ধেমাজিত। নমস্কাৰ দাদা। নমস্কাৰ। প্ৰথমতে আপোনাৰ শুভ নামটো জনাব। মোৰ নাম পুলক গগৈ। আৰু আপোনাৰ লোকেশ্যনটো জনাব। ধেমাজি নীলখ কবানী। দাদা, এতিয়া বৰ্তমান আপোনাৰ ফেক্টৰীত মই আহিলো আৰু এটা নতুন কনচেপ্ট দেখিছো। আজিকালি বৰ্তমান সময়ত মানুহে কাঠেদি চৌকাঠ লগায়। কি আপুনি কাঠে চৌকাঠ নবনাই পেলাই এনেধৰণৰ যে পকাৰ চৌকাঠ বনাইছে, ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্যটো মানে কাঠটো ঘূনে খায় ন, এইটো কাঠতকৈ এইটো দিনটো বেছি যায়। সেইটো কাৰণে এইটো কৰিছো আৰু মানুহে লগাইছে, ইউজ কৰিছে। এইটো বৰ্তমান সময়ত ট্ৰেণ্ডিঙত চলি আছে। আগতে মানুহে কাঠৰ চৌকাঠ লগাই আৰু বৰ্তমান সময়ত বহুতে কাঠৰ চৌকাঠ লগাই আছে। কাঠৰ চৌকাঠ লগালে যেতিয়া আপোনালোকৰ বয়স হৈ গৈ থাকিব, ৫ বছৰ ১০ বছৰ ১৫ বছৰ হ'ব, কাঠটো ঘূনে খাবলৈ আৰম্ভ কৰে, কাঠটো পচি যায়। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে দাদাই বৰ্তমান মল্ডিং কিনি আনিছে, বনাই আছে পকাৰ চৌকাঠ। এই পকাৰ চৌকাঠ আপোনালোকে বনাবলৈ পাৰিব। বৰ্তমান সময়ত যিহেতু ট্ৰেণ্ডিঙত চলি আছে পকাৰ চৌকাঠ, এনেধৰণৰ পকাৰ চৌকাঠ আপোনালোকেও বনাবলৈ পাৰিব। আৰু মাৰ্কেটত বৰ্তমান সময়ত মানুহে এনেধৰণৰ পকাৰ চৌকাঠ লগাই আছে। দাদা, আপুনি যে বৰ্তমান সময়ত পকাৰ চৌকাঠ বনাই আছে, এই মল্ডিং আপুনি ক'ৰ পৰা আনিছিলে? মই তেজপুৰৰ পৰা আনিছো। তেজপুৰৰ পৰা আনিছে। কেনেকে গম পালে যে তেজপুৰত পোৱা যায় বুলি? তেজপুৰত মানে ফেচবুকত পাইছো, ইউটিউবত পাইছো, পাই মেলি ফোন নাম্বাৰ লৈছো, লৈ পিনি ফোন কৰি তেওঁৰ পৰা মই নিজে গৈছো, গৈ মেলি কথা বতৰা পাতি এনেকে আনিছো। আচ্ছা, মোৰ ভিডিঅ' চাইছিলে চাগে? চাইছো। দাদাই মোৰ ভিডিঅ' চাইছিলে আৰু মোৰ ভিডিঅ' চাই পেলাই তেজপুৰৰ পৰা এনেধৰণৰ লোহাৰৰ ফাৰ্মা কিনি আনিছে আৰু লোহাৰৰ ফাৰ্মা কিনি পেলাই বৰ্তমান সময়ত পকাৰ চৌকাঠ বনাই আছে। বৰ্তমান ৰেডি হৈ গ'ল। ৰেডি হোৱাৰ পিছত এনেধৰণে বনিছে ন? সেনেকে বনিব। এইটো হৈছে মল্ডিং। মল্ডিঙত ঢালাই সময় দিছে। কিমান দিন ৰাখে? এইটো আমি একদিন ৰাখো। একদিন ৰাখে। একদিন ৰখাৰ পিছত এনেকুৱা হৈ যায়। আপোনালোকে দেখিব পাৰিছে, এয়া বৰ্তমান ৩ পাল্লা বনাইছে। এইপিনে ৩ পাল্লা, ৪ পাল্লাও বনে চাগে? ৪ পাল্লা বনাই। এইটো ৪ পাল্লা আছে, ৫ পাল্লা আছে, ৫ পাল্লা আছে, ৩ পাল্লা আছে, ২ পাল্লা আছে। আপোনালোকে যিমান পাল্লাই বনাবলৈ পাৰিব। চাওক, এনেধৰণৰ চৌকাঠ বৰ্তমান মাৰ্কেটত খুবেই ট্ৰেণ্ডিং হৈ আছে। এনেধৰণৰ চৌকাঠ বনাই আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। প্ৰফিট মাৰ্জিনটো কিমান হয়? প্ৰফিটটো যথেষ্ট আছে। মাহেকত এষ্টিমেটেড কওক, কিমান মান টকা উপাৰ্জন কৰি আছে আপুনি? মাহেলি ৬০,০০০ টকা এটা মিনিমাম ধৰি লওক। এই ব্যৱসায় কৰি মাহেকত ৬০,০০০ টকা উপাৰ্জন কৰি আছে দাদাই। আপুনি বৰ্তমান এই ব্যৱসায় কৰি চাকচেছ। আমাৰ অসমত বহুতো নিবনুৱা যুৱক যুৱতী আছে। যদি আপোনালোকে বহু দিনৰ পৰা ভাবি আছে এটা ব্যৱসায় কৰো বুলি, এনেধৰণৰ কনচেপ্টত আপোনালোকেও এটা ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। দাদাই যিহেতু এই ব্যৱসায় কৰি চাকচেছ হৈছে, আপোনালোকেও এনেধৰণৰ পকাৰ চৌকাঠ বনাই পেলাই চাকচেছ হ'বলৈ পাৰিব আৰু মাহেকত ৬০,০০০ টকা উপাৰ্জন কৰিবলৈ পাৰিব এনেধৰণৰ পকাৰ চৌকাঠ বনাই পেলাই। আৰু বৰ্তমান তেজপুৰৰ পৰা আহিছে সেই ফেক্টৰীৰ অনা মোৰ লগত আছে ৱাহিদ দা। নমস্কাৰ ৱাহিদ দা। নমস্কাৰ। যিহেতু আজি ধেমাজি আহিলো, এই দাদাজন উপকৃত হৈছে, লগতে ব্যৱসায়ত চাকচেছ হৈছে তোমাৰ পৰাই ফাৰ্মা লৈ পেলাই। তেওঁ আমাৰ অসমত যিহেতু নিবনুৱা যুৱক যুৱতী বহুত আছে, বহুতে ভাবি আছে যে ব্যৱসায় এটা কৰিম বুলি, সেইসকলক তোমাৰ যোগেদি কি বাৰ্তা প্ৰেৰণ কৰিবা? যদি কোনোবাই ভাবে যে আমি এটা ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিম বা কিবা এটা বিজনেছ আৰম্ভ কৰিম, তেওঁলোকে কম টকা হলেও কিবা এটা বিজনেছ আৰম্ভ কৰিব পাৰিব আৰু
খিনি আমাৰ তাত বিভিন্ন ধৰণৰ মানে ফৰ্মা চৰ্মা পাই যাব। তোমালোকৰ ফেক্টৰীত কি ফাৰ্মা পোৱা যায়? আমাৰ তাত ভেন্টিলেটৰ পাবা, দৰ্জা খিৰিকীৰ বিলাক পাবা, বাউণ্ডাৰী ৱালৰ বিলাক পাবা, ব্লক ইটাৰ সেইবিলাক পাই যাবা, হাইড্ৰলিক প্ৰেছৰ যিবিলাক ইটাৰ মেচিন সেইবিলাক অৰ্ডাৰত আহে সেইখিনিও পাই যাবা। তাৰমানে চিমেণ্টেৰে বনোৱা যিবিলাক ফৰ্মা আছে, যিবিলাক বস্তু দি চিমেণ্ট দি পেলাই বনাই তৈয়াৰ কৰে সেইবিলাকৰ চবৰে ফৰ্মা পাই যাব। মানে কংক্ৰিটৰ সকলো ধৰণৰ ফাৰ্মা তোমালোকৰ তাত পোৱা যায়। এতিয়া যদি কোনোবাই ভাবিছে যে ৰেডিমেড বাউণ্ডাৰী ৱালৰ এটা ফেক্টৰী খোলো বুলি, তোমাৰ তাত সেই ৰেডিমেড বাউণ্ডাৰী ৱাল বনোৱাৰ ফাৰ্মাও পাই যাব। লগতে দাদাই যি ব্যৱসায় বৰ্তমান আৰম্ভ কৰিছে এনে ধৰণৰ কনচেপ্টত, যিহেতু আজিকালি বৰ্তমান সময়ত ট্ৰেন্ডিং চলি আছে। আগতে কাঠ চলিছিলে, যিহেতু কাঠটো লাষ্টিং নকৰে, 10 বছৰ 15 বছৰ মূৰে মূৰে সলাই থাকিব লাগে, কাঠটো পচি যায়, ঘুনে খায়, সেই প্ৰব্লেম মানে এতিয়াৰ পৰা নহয় আৰু। যিহেতু পকাৰ চৌকাঠ ওলাই গ'ল, এনে ধৰণৰ চৌকাঠ লগালে কোনো ধৰণৰ ঘুনেও নাখায়, পচিও নাযায়। গতিকে এই ব্যৱসায় খুবেই বৰ্তমান সময়ত ট্ৰেন্ডিং চলি আছে। এনে ধৰণৰ ব্যৱসায় এটা আপুনিও কৰিবলৈ পাৰিব দাদাৰ পৰা ফাৰ্মাসমূহ লৈ পেলাই। স্ক্ৰীনত তেখেতৰ নম্বৰ দিয়া হৈছে, যোগাযোগ কৰক আৰু খুব কম টকাত, অতি কম টকাত আপোনালোকে এই ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। দাদা, যিহেতু বৰ্তমান সময়ত আপুনি ব্যৱসায়টো আৰম্ভ কৰিছে তেজপুৰৰ পৰা ফাৰ্মা লৈ পেলাই, আপুনি কৈছে যে মাহে 60,000 টকা মই উপাৰ্জন কৰো আৰু ব্যৱসায়ত মই বৰ্তমান সময়ত ছাকচেছো হৈছো। আপুনি এনে প্ৰথম কিমান টকাৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিছিলে? মই 1 লাখৰ পৰা ষ্টাৰ্টিং কৰিছিলো, তাৰ পৰা এতিয়া 1 লাখৰ পৰা ষ্টাৰ্টিং কৰি এতিয়া কৰি আছো, বাঢ়ি গৈ আছে আৰু ব্যৱসায়ত আপুনি সফল হৈছে? সফল হৈছে। আৰু দাদা, যিহেতু আপুনি তেজপুৰৰ পৰা ফাৰ্মা আনিছো বুলি কৈছে, তেখেতসকলৰ পৰা ৰেছপন্সটো কেনেকুৱা পাইছিলে? সেইটো ধুনীয়া, সেইটো সম্পূৰ্ণ যেনেকে বনাব লাগে সেইকেইজনে কৈ দিয়ে, যাৰ পৰা আনিছিলো তেজপুৰৰ পৰা, তেওঁলোকে কৈ দিয়ে এনেকে কৰিবা তেনেকে কৰিবা, সম্পূৰ্ণ তেওঁলোকৰ ওপৰত ডিফাৰেন্স, মানে বস্তুটো আনিলেও নোৱাৰিলেও সেইকেইজনে বুজাই দিয়ে। মানে তেখেতসকলে আপোনাক সম্পূৰ্ণ গাইড কৰিছে। আৰু ৱাহিদ দা, যিহেতু তেখেতৰ পৰা সম্পূৰ্ণ ফিডবেক ললো আৰু তেখেতে বৰ্তমান সময়ত ব্যৱসায়ত ছাকচেছো হৈছে, এতিয়া তোমাৰ পৰা বাকী ৰাইজে যদি ফাৰ্মা লওঁ বুলি ভাবে, ফাৰ্মাৰ আচলতে কোৱালিটিটো কেনেকুৱা? ফৰ্মাৰ কোৱালিটি যিবিলাক, এইবিলাক যে দৰ্জা খিৰিকী যে বনাইছে এইখিনি তোমাৰ ভাল কোৱালিটিৰ ফৰ্মা। এইখিনি দেখিলে তুমি চাব পাৰিবা এই যে কিমান মোটা মোটা হয়। মামৰে খাব নেকি? মামৰে নাখায়, এইটো এনি টাইম তোমাৰ তেল চেল লাগি থাকিব। আৰু থিকনেছটো কিমান আছে? 3 ইঞ্চি আছে। ইয়াৰ যিটো মোটাই আছে এইটো 4 mm হয়। দৰ্জা খিৰিকী বনাওতে কেতিয়াবা ফৰ্মাবিলাক বেকা হৈ যায়, আমি দিয়া ফৰ্মা কেতিয়াও বেকা নহয়, বেন নহয় আৰু নাই, সেই কেতিয়াও বেন নহয়। চৌকাঠটো হ'ব 3-4, চৌকাঠটো হ'ব 3-4 আৰু ইয়াৰ থিকনেছটো হৈছে 3 ইঞ্চি। আৰু এইটো হৈ গ'ল দৰ্জাৰ হাই কোৱালিটিৰ ফৰ্মাটো হয়। সাইজ কিমান আছে? এইটো 3 ফুট বাই 3.5 ফুট, আৰু 6.5 ফুট। এইটো 3 ফুটো ওলাব, 3.5 ফুটো ওলাব, আৰু দীঘলত 6.5 ফুট। এইটো কোনো কাৰণত বেন নহয়, এইটো হৈছে দৰ্জাৰ ফাৰ্মা। যদি আপোনালোকে দৰ্জাৰ চৌকাঠ বনাও বুলি ভাবিছে, এই ফাৰ্মা ল'ব লাগিব, যিহেতু বৰ্তমান সময়ত পকাৰ চৌকাঠ বৰ্তমান সময়ত বহুতে লগাই আছে। তেখেতে যোনটো বনাইছে বৰ্তমান সময়ত, এইটো মাটিত পৰিলে ভাঙি যাব নেকি? নাভাঙে, চিমেণ্টৰ বস্তু হয়, মানে একবাৰ যদি নি পেলাই ঘৰত লগাই দিলা এইটো কেতিয়াও তোমাৰ নাভাঙে, নাফাটে, একো নহয়। এই বস্তুটো যে তুমি দেখিব পাৰিছা যেনেকে কাঠ, এই সেম বস্তুটো যদি কাঠ দি বনোৱা হয় সোনকালে ভাঙি যাব আৰু বেকা হৈ যোৱাৰ এটা চান্স থাকে, আৰু ভৱিষ্যতে ঘুনেও খাব বা পুকিও খাব চান্স থাকে। কিন্তু ঢালাইৰ হলে এইটো কেতিয়াও নহয়, লাইফ টাইমৰ কাৰণে হৈ গ'ল। আৰু এই যে চৌকাঠটোৰ ফেক্টৰী যে দাদাই খুলিলে, তেওঁ আমাৰ পৰা ফৰ্মা আনাৰ পিছৰ পৰা আজিলৈকে কিমান চৌকাঠ তেওঁ বনালে, কেনেকে বনালে, কি কৰিলে, কমপ্লিট বস্তু আমি তেওঁক গাইড কৰিলো। তেখেতৰ এইটো ডিজাইনৰ চৌকাঠ, এইবিলাকো পাই যাব। এইটো ডিজাইনৰ বনাইছে, এইটো ফাৰ্মা পাব নাপায়? চব ফাৰ্মা পাই যাব, এইটো ফাৰ্মা পাব। ওপৰত দেখিছে গ্লাছ লগাবৰ কাৰণে ডিজাইনো দি দিছে, চাওক এই ডিজাইনৰ ফাৰ্মা আপোনালোকে পাই যাব। বৰ্তমান সময়ত এনে ধৰণৰ চৌকাঠ চলি আছে, এয়া কোনো কাঠৰ চৌকাঠ নহয়, এয়া হৈছে পকাৰ চৌকাঠ, ঢালাইৰ চৌকাঠ। এনে ধৰণৰ চৌকাঠ বৰ্তমান সময়ত খুবেই ট্ৰেন্ডিং চলি আছে, আৰু বহুতে মোক সুধি থাকে যে কি ব্যৱসায় কৰিম। যদি আপোনালোকে এনে ধৰণৰ পকাৰ চৌকাঠ বনাই পেলাই এটা ব্যৱসায় আৰম্ভ কৰো বুলি ভাবিছে, আপুনিও কৰিবলৈ পাৰিব। আৰু যিজন দাদাৰ ওচৰত আহিছো, তেখেতে এই ব্যৱসায় কৰি মাহেকত 60,000 পৰা 70,000 টকা উপাৰ্জন কৰি আছে। আপোনালোকেও এনে ধৰণৰ পকাৰ চৌকাঠ বনাই মাহেকত 60,000 পৰা 70,000 টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ পাৰিব, মাত্ৰ 1 লাখ টকা ইনভেষ্ট কৰি পেলাই। আৰু এই ব্যৱসায়টো কেতিয়াও বন্ধ হৈ নাযায়, কেতিয়াও নহয়, এইটো লাইফ টাইম চলিয়ে থাকিব। মানুহে যিহেতু ঘৰ বনাবই, ঘৰ বনালে চৌকাঠৰ প্ৰয়োজন হ'বই, গতিকে এই ব্যৱসায় কেতিয়াও বন্ধ হৈ নোযোৱা ব্যৱসায়, লাইফ টাইম চলা ব্যৱসায় যদি কৰো বুলি ভাবিছে, এনে ধৰণৰ আপোনালোকে পকাৰ চৌকাঠ বনাবলৈ লাগিব। আৰু পকাৰ চৌকাঠৰ ফাৰ্মা কেৱল পাব আপোনালোকে তেজপুৰৰ ৱাহিদ দাৰ তাত। যিকোনো ডিজাইন ফৰ্মা পাই যাব, আৰু এইবিলাকত লোকেল ফৰ্মাও আছে, তামিলনাডুৰ ফৰ্মাও আছে। তাৰমানে ৰেঞ্জৰ ওপৰত কথা, দামটো কোনটো কিমান হ'ব। লোকেল হলে তোমাৰ 230 টকা কেজি, তেনেকে তামিলনাডুৰ মাল হলে 280 টকা কেজি, আৰু ডিজাইন হলে লোকেলটোত মোটামুটি তোমাৰ 250 টকা কেজি আহিব, বাহিৰতো 320 টকা। তেনেকা ডিজাইন হিচাপে ৰেট বিলাক বেলেগ বেলেগ হ'ব। এতিয়া যদি অসমৰ কোনোবাই যদি এনে ধৰণৰ ফাৰ্মা তোমাৰ পৰা লওঁ বুলি ভাবে, ডেলিভাৰী চিষ্টেমটো কেনেকুৱা হ'ব? কোনোবা এজনে আমাক ফোন কৰিলে, ফোন কৰি পেলাই
তেওঁ ক'লে যে আমি ফৰ্মা বনাম, তেতিয়া তেওঁলোকে ঘৰত থাকি আমাক কিবা এটা এডভান্স কৰিব লাগিব। এডভান্স কৰাৰ পিছত আমি তেওঁৰ বস্তুটো বনাই আনিম। তেওঁ এডভান্স কৰাৰ লগে লগে ৰিচিভো পাই যাব, তেওঁৰ নামত এড্ৰেছত ৰিচিভ যাবগৈ। তাৰপিছত সেই ৰিচিভ দিয়াৰ পিছত 1 সপ্তাহৰ পৰা 10 দিনৰ সময় ল'ম। লৈ পেলাই সেই তেওঁৰ ফৰ্মাখিনি তেওঁৰ ৰিকুৱাৰমেণ্ট হিচাপে আহিব। অহাৰ পিছত তেওঁ আমাৰ ইয়াত আহি পেলাই পেমেণ্ট কৰি তেজপুৰত মানে গৈ আৰু পেমেণ্ট কৰি পেলাই কমপ্লিট মালটো লৈ গ'লে হ'ল। ট্ৰান্সপৰ্টেশ্যন খৰচ তেওঁলোকৰ নিজৰ, আমিয়ে কৰাই দিম। লোড আনলোড তেওঁৰ ঘৰলৈকে পেলাই দিয়া, ইনষ্টলেশ্যন কৰা চব আমি কৰি দিম। তাৰ খৰচটো কিবা এটা হ'ব, তো তেওঁ এক্সট্ৰাকে দিব। মানে তোমালোকৰ নিজৰ গাড়ী আছে, ট্ৰান্সপৰ্টটো তোমালোকে কৰাই দিবা, মানে ট্ৰান্সপৰ্টৰ খৰচটো কাষ্টমাৰজনে পৰিশোধ কৰিব লাগিব। আৰু দাদাই অনলি পকাৰ চৌকাঠহে নবনায়, তেখেতে বৰ্তমান সময়ত ভেন্টিলেশ্যনো বনাই আছে। ভেন্টিলেশ্যন আপোনালোকে দেখিব পাৰিছে কিহৰ ভেন্টিলেশ্যনৰ কথা কৈ আছে। আমাৰ ঘৰৰ ওপৰত যে ভেন্টিলেশ্যন লগাই, এনেধৰণৰ ভেন্টিলেশ্যনো দাদাই বৰ্তমান সময়ত বনাই আছে। এনেধৰণৰ ভেন্টিলেশ্যন আপোনালোকে বনাব পাৰিব, যিহেতু এই ব্যৱসায় কেতিয়াও বন্ধ হৈ নোযোৱা ব্যৱসায়, কিয়নো মানুহে ঘৰ বনালে ভেন্টিলেশ্যন লগাবই ওপৰত। আপুনি ক'ৰ পৰা আনিছে ফাৰ্মা? মই তেজপুৰৰ পৰা আনিছিলো, 1500 টকা স্কোৱাৰ ফিটত আনিছো। এই ব্যৱসায়টো লাভ আছেনে বাৰু? লাভ আছে, ধুনীয়া লাভ আছে, প্ৰফিট মাৰ্জিন আছে। আপুনি এনে এই ব্যৱসায় কৰি কিমান মান টকা উপাৰ্জন কৰি আছে মাহেকত? 30,000 মান পাওঁ। এনেধৰণৰ ভেন্টিলেশ্যন দাদাই বনায়ো বৰ্তমান সময়ত মাহেকত 30,000 টকা উপাৰ্জন কৰি আছে। সেইটোৰ পৰা উপাৰ্জন কৰিছে 60,000, এপিনে পাই আছে 30,000। হোৱাইট দা, অসমবাসী ৰাইজে যদি এনেধৰণৰ এটা ব্যৱসায় আৰম্ভ কৰো বুলি ভাবে, এই ফাৰ্মাৰ ৰেটটো কিমান হ'ব? প্ৰথমতে পকাৰ চৌকাঠৰ কোৱা। এইটো যিটো চৌকাঠৰ ফৰ্মা হয়, এইটো 230 টকাকে কেজিৰ ৰেটত আহিব ইয়াৰ এমাউণ্টটো। আৰু এইটো মোটামুটি দৰ্জা 5 পাল্লা এটা আৰু দৰ্জা এটা লৈ পেলাই তেওঁলোকে 80,000ও ল'ব পাৰে, 90,000ও ল'ব পাৰে, 1 লাখো ল'ব পাৰে। মানে 3-4টা কোৱালিটি আছে ওজন অনুসৰি, মানে চিটটো পাতলো হ'ব পাৰে, অলপ মোটাও হ'ব পাৰে, তেনেকুৱা। মানে কোৱালিটিৰ ওপৰত দামটো হ'ব আৰু মানে 1 লাখ টকাৰ ভিতৰত ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। ভেন্টিলেশ্যনৰ যদি কোনোবাই ফাৰ্মা লওঁ বুলি ভাবে, তাৰ প্ৰাইচটো কিমান আহিব? ভেন্টিলেশ্যনৰ বিলাক আমাৰ যিটো হাই কোৱালিটিৰ ফৰ্মা হয়, আমি লোকেল ফৰ্মা নাৰাখো। আমাৰ পাঞ্জাৱৰ ফৰ্মা যিবিলাক আছে, এইবিলাক 1500 টকা স্কোৱাৰ ফুট। 1500 টকা স্কোৱাৰ কিন্তু সেই ফৰ্মাবিলাক মানে লং লাষ্টিং আৰু ইমান সহজত ফাটিও নাযায়, বেকাও নহয়, বেণ্ডো নহয়। সেইখিনি কাঠৰ হয়। এইবাৰ মাত্ৰ 1500 টকা স্কোৱাৰ ফিট, মানে 1500 টকাৰ পৰা আপোনালোকে ভেন্টিলেশ্যনৰ ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আৰু এইটো হৈ গ'ল এটাতে মাল্টিপল কাম কৰিব পাৰে। যেনেকে এইটো 5 পাল্লা হয়, 2 পাল্লা একেটা ফৰ্মাতে দুটাকে ওলাই আছে। সেইটো কাৰণে সেম 5 পাল্লা ল'লে ইয়াতে 3 পাল্লা, 4 পাল্লা, 2 পাল্লা সব একেটা ফৰ্মাতে হৈ যাব। আমি সেইটো চিষ্টেমতে বনাই দিম। ইয়াৰ কাৰণে তোমাৰ 3 পাল্লা বেলেগ, 2 পাল্লা বেলেগ, 4 পাল্লা বেলেগ, 5 পাল্লা বেলেগ, তেনেকে ফৰ্মা লৈ থাকিব নালাগে। একেটা ফৰ্মাতে মাল্টিপল কাম হৈ যাব তোমাৰ। মানে একেটা ফৰ্মাতে 3 পাল্লা, 4 পাল্লা, 2 পাল্লা, 1 পাল্লা সব একেটা ফৰ্মাতে ওলাব। মানে এটা ফাৰ্মা ল'লে তেখেতে 2 পাল্লা বনাব পাৰিব, 4 পাল্লাও পাৰিব, 5 পাল্লাও পাৰিব, তেখেতৰ ইচ্ছা অনুসৰি বনাব পাৰিব। যিহেতু এই ব্যৱসায়টো বৰ্তমান সময়ত দাদাই কৰি আছে। যদি অসমবাসী ৰাইজৰ নলেজ নাই, বোলে মই এই ব্যৱসায়ৰ বিষয়ে একো নলেজে নাই, মই কেনেকে ব্যৱসায়টো আৰম্ভ কৰিম, তেখেতে পাৰিব নে নোৱাৰে? কৰিব, 100% পাৰিব। আৰু আমাৰ কনচেপ্টটোৱে তেনেকে কোনোবাই নজনা মানুহক আনি পেলাই আমি কম টকাত তেওঁক এটা ইণ্ডাষ্ট্ৰি আৰম্ভ কৰি দিম। আমাৰ গাইডেন্সত কমপ্লিট আমি আজি প্ৰায় 8-10 বছৰৰ পৰা এই চৌকাঠৰ কামতে কৰি আছো। আমাৰ সেই এক্সপিৰিয়েঞ্চটো আছে। তেওঁলোকে কেনেকে ফৰ্মাটো লৈ গৈ তেওঁৰ ঘৰত বনাই পেলাই এজন কাষ্টমাৰ ঘৰত দিয়া পৰ্যন্ত যিমানখিনি গাইডেন্স লাগে, সব গাইডেন্স আমি তেওঁক দিম। চিন্তা কৰিব নালাগে যে আমি নাজানো, কিবা অসুবিধা হৈ আছে, মাল ফিনিচিং ওলোৱা নাই, কেনেকে ফিনিচিং ওলাব, কি ওলাব, মালটো কেনেকে বনাব, কিমান দিন পানীত খুৱাব, কমপ্লিট আমি গাইড কৰি দিম। গোটেইখিনি তোমালোকে গাইড কৰিবা। যদি তাতো অসুবিধা হৈ আছে, তেওঁ নিজে নোৱাৰি আছে, আমাৰ তেজপুৰৰ পৰা এজন মানুহ তেওঁৰ ঘৰলৈকে দিম। এদিন ৰাতিপুৱা গৈ পেলাই আবেলি গুচি আহিব, তেওঁ কমপ্লিট গাইড তেওঁৰ ঘৰত কৰি থৈ আহিব। কিবা এটা এক্সট্ৰাকে খৰচ ল'ব, খৰচটো তেওঁলোকে দিলে হ'ব। তেখেতৰ এজন টেকনিচিয়ান আপোনালোকৰ ঘৰত পঠাই দিব আৰু ধুনীয়াকে শিকাই থৈ আহিব। তাৰ কিবা এটা খৰচ দিব লাগিব, গতিকে আপোনালোকে এই ব্যৱসায় কৰিবলৈ পাৰিব। স্ক্ৰীণত ফোন নাম্বাৰ দিয়া হৈছে, এতিয়া যোগাযোগ কৰি এনেধৰণৰ মল্ডিং লৈ আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব।